আমাৰ অনুষ্ঠান আমাৰ কথা আমি পাতিছো শনিবৰীয়া চৰা আজি আমি টুডে লাইভৰ বিশেষ অনুষ্ঠানত আহি পাইছোহি এখন অগ্ৰণী শিক্ষানুষ্ঠান নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰাথমিক শিক্ষা অনুষ্ঠানৰ এখন অগ্ৰণী শিক্ষা অনুষ্ঠান ঠাকুৰদলনি প্ৰাথমিক বিদ্যালয়ৰ এই শনিবৰীয়া চৰাত আজি আমি উপস্থিত হৈছোহি এই বিদ্যালয়খনৰ শিশুসকলৰ যি পৰিৱেশ দেখি আমাৰ সেই শৈশৱৰ আমি এৰি থৈ অহা সেই শৈশৱৰ দিনবোৰলৈ আমাৰ অতিকৈ মনত পৰিছে সঁচাকৈ শিৱানী সোণৰ শৈশৱকাল গ'লে আৰু নাহে পখিলাই কানে কানে কয় ধেমালিত মজিলৰা সোণাময় দিন অবাবত নকৰিবা ব্যয় আজি এই শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষকক লগ পাই আমি সঁচাকৈয়ে অভিভূত হ'লোঁ আৰু লগতে অভিভাৱকসকল তথা উপস্থিত সকলোলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে আমি আজি এখন বিদ্যালয়ত এই কাৰণে উপস্থিত হৈছোহি আজি এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল কেৱল প্ৰাথমিক শিক্ষাৰ যিখিনি শিক্ষা তথা পাঠ্যপুথিৰ যিখিনি শিক্ষা সেই পাঠ্যপুথিৰ শিক্ষাতে তেওঁলোক লব্ধ নহয় আৰু অবিদ্যায়তনিক যিখিনি শিক্ষা সেইখিনি শিক্ষাটো তেওঁলোক অতিকে পাৰ্গত আমি আজি এই বিদ্যালয়খনৰ এটি শিশুৰ পৰা আমি বৰগীতেৰে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ওলাইছোঁ এখন কৰিবলৈ লোৱা বৰগীত ভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৰাগ ধনশ্ৰী তালপৰি সঁচাকৈ শিৱানী 12 বৈষ্ণৱৰ জন্মভূমিত য'ত আমাৰ মাধৱদেৱৰ জন্মস্থান উজিৰৰ টোল অৱস্থিত আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনা এই বৰনাৰায়ণপুৰত এই মণিকাঞ্চন সংযোগৰ জৰিয়তে মিলন হৈছিল তেনে ঠাইত আমাৰ আজি এই অনুষ্ঠানত এটি বৰগীতেৰে আমাৰ অনুষ্ঠান শুভাৰম্ভ কৰা শিল্পীগৰাকীলৈ আমি ভৱিষ্যত উত্তৰ কামনা কৰিছোঁ সঁচাকৈ সেই শৈশৱত যে পঢ়িছিলোঁ পখিলাই পাখি মেলি নাচে উৰি উৰি আল ফুলে কলিটিক চাই ঘূৰি ঘূৰি কি যে ভাল লগা কবিতা নহয়নে সঁচাকৈ আজি উপস্থিত আছোঁ এজাক সৰু সৰু কণ কণ পখিলাৰ মাজে মাজে যি শিশুসকল এটি পখিলাৰ লগতে তুলনা কৰিব পাৰি নহয়নে সঁচাকৈ এই কণমানি শিশুৰ পৰা আধুনিক গীতৰ আমেজ কোনে গাবা আগবাঢ়ি আহা নমস্কাৰ মোৰ নাম শ্ৰী বৰ্ণালী ফুকন মই এটি নীলিমা খাতুনৰ গীত গাবলৈ ওলাইছোঁ যদি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব আজি মেঘৰ মাদল বাজিলে মোৰ মনৰ ময়ূৰে
নাছিলে আজি মেঘৰ মাদল বাজিলে মোৰ মনত ময়ো যে নাছিলে বনে বনে বন পখিলা লাখি কোমল পাখি জিলিকে বনে বনে বন পখিলা লাখি কোমল পাখি জিলিকে ধন্যবাদ সঁচাকৈয়ে সংগীত সূৰ্য ভূপেন হাজৰিকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু আমাৰ নীলিমা খাতুন বাইদেউ আজি আমাৰ এই অনুষ্ঠানত চিৰসেউজ গীত পৰিৱেশন কৰা শিল্পীগৰাকীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ পাছৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িবলৈ ওলাইছোঁ ইয়াৰ পাছত আবৃত্তি কৰিব এগৰাকী কণমানি শিশুৱে কোনে কৰিবা আগবাঢ়ি আহা নমস্কাৰ মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম ভাঙিব লাগিব শিল কবি অম্বিকাগিৰি ৰায়চৌধুৰী তই ভাঙিব লাগিব শিল নোৱাৰো বুলিলে নহ'ব যে ভাই ঢিলতে পৰিব ঢিল ক্ষত বিক্ষত অংগ আৱৰি মুখেদি ৰক্ত পৰিব বাগৰি কলিজা কণীও পৰিব ভাগৰি তেহে খুলি যাব শিল পৰি মৰি উঠি কোবাব লাগিব তেহে পাষাণৰ বক্ষ ভেদিব তেহে সুৰধ্বনিৰ মাতৃ জাগিব লৈখৰ শতধাৰ শত জনমৰ কলংক কালিমা পুঁজি সাঁচি লোৱা গোলামী গৰিমা উটুৱাই নিব বাঢ়িব মহিমা তেহে কলা বগা হ'ব মিল তেহে কলা বগা হ'ব মিল ধন্যবাদ হিৰুদাই কৈছিল পাঠেহে কবিতাৰ পূৰ্ণতা আনে আচলতে তোমালোকে কি জানানে যেতিয়া তোমালোকে স্পষ্টকৈ শব্দবিলাক উচ্চাৰণ কৰিব পাৰিবা শব্দবিলাক স্পষ্টকৈ ক'ব পাৰিবা ধুনীয়া সুৰ লগাব পাৰিবা তাত তেতিয়া সেই কবিতাৰ পূৰ্ণতা পাব আমি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ এই অঞ্চলৰ শ্ৰদ্ধাৰ তুলসী গগৈ ছাৰৰ পৰা একাষাৰ শুনিব বিচাৰিম আজি এই কণকণ শিশুসকলৰ লগত থাকি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে মই জয়তে টুডে লাইভৰ সন্মানীয় সকলো কৰ্মকৰ্তালৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ লগতে এই ঠাকুৰ দলনি প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক প্ৰশান্তজ্যোতি বৰুৱা ছাৰৰ সমন্বিতে মই বিদ্যালয়ৰ সকলো পৰিয়াললৈ বহুত বহুত শ্ৰদ্ধা আৰু মৰম যাচিছোঁ সেৱা জনাইছোঁ অনুভৱ কি ক'ম ইমান সুন্দৰ এই পখিলাৰ দৰে উৰি ফুৰা এই বয়সত তেওঁলোকে এনে সুন্দৰ পৰিৱেশত মই সঁচাকৈ আহি আপ্লুত হৈছোঁ আৰু ছাৰৰ সন্মুখত অৱশ্যে প্ৰশংসা কৰিব নাপায় যদিও আমি যি অনুভৱ সেয়া দাঙি ধৰিব বিচাৰিছোঁ মানে এখন প্ৰাথমিক বিদ্যালয় বুলি ক'লে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা ধৰণৰ এটি পৰিৱেশ সুস্থ পৰিৱেশ আমি প্ৰয়োজন বোধ আমি কৰিব পাৰোঁ ঠিক মই বাউণ্ড স্কুলৰ কেম্পাছৰ ভিতৰত সোমাই আহোঁতে খুব ভাল লাগিছে ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা সন্মুখভাগ ইমান ভাল লাগিছে খুব সুন্দৰকৈ ৰাখিছে কোঠাবিলাকো চাইছোঁ মই কেইবাটাও কোঠা মই চালোঁ ইমান ভাল লগা পৰিৱেশ আৰু কণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মনত একো নাই তেওঁলোকৰ অন্তৰত কেৱল সঁচা তেওঁলোকে সকলোখিনি সঁচাই দেখিব সকলো শুদ্ধই দেখিব কিন্তু আমি এনে আনুষ্ঠানিকভাৱে কি আমি কৰি দেখুৱাব পাৰোঁ কেনেকুৱা পৰিৱেশ আমি তেওঁলোকক দাঙি ধৰিব পাৰোঁ যে আনুষ্ঠানিকতাৰে কি কৰে এই কথাটো তেওঁলোকক উপস্থাপন কৰিবলৈ আজিৰ এই শনিবৰীয়া চৰাত যি ব্যৱস্থা কৰি দিছে ই সঁচাকৈ বৰ আদৰণীয় আৰু প্ৰশংসনীয় বুলি মই ক'ব বিচাৰিছোঁ তেওঁলোকক বিদ্যাৰ্থিক দিশেই নহয় তাৰ উপৰিও পাঠ্যক্ৰমৰ বাহিৰেও বিভিন্ন কবিতা বা বৰগীত আজি যিভাগ আমি পৰিৱেশন তেওঁ কৰি শুনালে ছাত্ৰজনে খুব সুন্দৰ তেওঁলোকে আৰু সুন্দৰকৈ পাৰিব উপযুক্ত অভিজ্ঞজনৰ ওচৰত বৰগীতৰ তাল বা সুৰৰ ক্ষেত্ৰত যে স্বৰখিনি কেনেকৈ প্ৰকাশ কৰিব লাগে বৰগীতৰ আমি খুব সুন্দৰ আমাৰ ইয়াত বৰগীতৰ কাৰণে অভাৱ নাই খুব সুন্দৰ আমাৰ অভিজ্ঞ ব্যক্তি আছে অঞ্চলত গতিকে মই আশা ৰাখিছোঁ তেওঁলোকে অভিজ্ঞজনৰ ওচৰত তেওঁলোকে নিশ্চয় অনুশীলন কৰিব আৰু এটা কথা মনলৈ আহিছে মই কেইবাখনো স্কুলত
এইবাৰ প্ৰাথমিক বিদ্যালয়ত এনেকুৱা ধৰণৰ অনুষ্ঠানত অৱশ্যে উপস্থিত হোৱাৰ সৌভাগ্য আমাৰ হৈছে। খুব ভাল লগা। মই বাকীকেইখন স্কুলৰ কথাও আজি মই এই শনিবাৰচোৱাত মই কৈ ভাল লাগিব। তেখেতলোকে মোক ক'লে 14 নৱেম্বৰ তাৰিখটো আমাক অকণমান আপুনি সময় দিব। মই ক'লোঁ একাষাৰে মই 14 নৱেম্বৰটো শিশুৰ লগত থাকিব পালে ভালেই লাগিব, নহয় জানিব। গতিকে দুদিন আছিল তেওঁলোকৰ অনুষ্ঠান, কিন্তু বন্ধু বিদ্যালয়ৰ হেৰিত মানে তেওঁলোকে একটেংগল কৰি লৈছিল। দুদিন 2 তাৰিখত 2খন বিদ্যালয়তে মই গৈ দিলোঁ, আৰু এদিনত মই 3টাকৈ গীত তেওঁলোকক দেখুৱাবলৈ সক্ষম হ'লোঁ। আৰু তেওঁলোকে গীতখিনি আগতীয়াকৈ লিখি দি দিয়া গ'ল। গীতখিনি যেতিয়া তেওঁলোকৰ মুখস্থ থাকে শিকিবলৈ তেওঁলোকৰ আয়ত্ব কৰিবলৈ সহজ হয়। গতিকে মই আশা ৰাখিছোঁ আজিৰ এই শনিবাৰচৰাৰ মঞ্চৰ পৰা সকলো চৰকাৰী যিমানবিলাক প্ৰাথমিক বিদ্যালয় আছে, এই শিশু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ এই বয়সত তেওঁলোকে এনেধৰণৰ আনুষ্ঠানিকতা যদি এবছৰত যদি দুবাৰো তেওঁলোকে এনেকুৱা অনুষ্ঠান পায়, এইটো প্ৰত্যেক শনিবাৰেতো কৰে চাগে ছাৰ। তথাপিও এনেকৈ বহুলভাৱে আজি যি অনুষ্ঠান আয়োজন হৈছে, এনেকুৱা ধৰণে যদি তেওঁলোকে এবছৰত দুবাৰো পায়, যথেষ্ট তেওঁলোকে উপকৃত হ'ব। গতিকে বহুত ভাল লাগিছে। মই কি ক'ম, আজি আমাৰ টুডে লাইভৰ সকলো সন্মানীয় ঘোষিকাসকলে খুব সুন্দৰকৈ উপস্থাপন কৰিছে, আৰু আমাৰ সন্মানীয় সিং ছাৰ বহি আছে, অন্যান্য আমাৰ পিংকি বাইদেউ বা আদি কৰি মই বহুখিনি অভিজ্ঞ ভাল ভাল ব্যক্তিক আজি লগ পালোঁ, মোৰে সৌভাগ্য। গতিকে মই আপোনালোক সকলোকে পুনৰবাৰ মই নতুন বছৰৰ শুভেচ্ছা জনাই মোৰ অনুভৱ একাষাৰিমান গগৈ ছাৰলৈ আন্তৰিক ধন্যবাদ জনালোঁ। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমি আগবাঢ়িম। আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত। শিশু এটা সুন্দৰ ফুলৰ দৰে, যি ফুলৰ সুগন্ধই কেউকাষ বিয়পাই থাকে। আহকচোন আজি আমি এই বিদ্যালয়ৰ এগৰাকী কণমানি শিশুৰ পৰা এটি গীত উপভোগ কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ববিতা ফুকন। মই এবিধ গীত গাম। গীতটিৰ নাম গছে গছে। গছে গছে পাতি দিলে ফুলৰে সজাই, কি ৰাম ৰাম ফুলৰে সজাই, ফুলৰে সজাই, কলিগা ভোগমোৰা গুঞ্জৰি গিগাহে, গোন্ধতে দিগাই, কি ৰাম ৰাম গোন্ধতে দিগাই। ধন্যবাদ। বিভিন্ন জাতি জনগোষ্ঠীৰে আমাৰ এই বৰ অসম ভূমিত আজিৰ পৰা প্ৰায় 500 বছৰ আগতেই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই একতাৰ এনাজৰীৰে সকলোকে বান্ধি থৈ গৈছিল। তিৱা, কছাৰী, মিচিং সকলো গোট খাই যি একতাৰ এনাজৰীৰে আমাৰ এই অঞ্চলটোত সম্প্ৰীতিৰ বৰঘৰ সাজি থৈছে, সেই অঞ্চলৰ আজি এই ঠাকুৰ দলনি প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা আমি আজি আহকচোন এটি দেউৰী গীতত এটা নৃত্য উপভোগ কৰোঁ।
জাতীয় নৃত্য পৰিৱেশন কৰা কণ কণ ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমীয়া সাহিত্যত মনৰ ভাৱ প্ৰকাশ কৰা এক অন্যতম উপাদান হ'ল কবিতা। আহকচোন এই বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকলৰ পৰা আমি কবিতা শুনো। আমি আছোঁ এজাক কণমানি পখিলাৰ সৈতে। আহকচোন আমি উপভোগ কৰিলোঁ গীত নৃত্য আৰু এতিয়া আমি উপভোগ কৰিম ফুটা নুফুটা মাতেৰে কবিতা। পখিলাই পাখি মেলি নাচে উৰি উৰি আধা আধা পুৰা কৰি টিক চাই ঘূৰি ঘূৰি একেলগে খেৰুম বুঢ়ি কৰি টিক কৰে কৰি দিয়ে ভাৰ পায় পাখি মাৰি দিলে পাখি মাৰি কৰি দিয়ে জংমক কৰে উৰাতে পখিলাৰ মন ভৰি পৰে। ধন্যবাদ। অতিকে সুন্দৰ। শিৱানী, তোমাৰ কাষলৈ গৈছোঁ। তোমাৰ কাষত থকা শিশুটিৰ পৰা লোৱা। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী তৰুণ হাজৰিকা। মই আজি এটা কবিতা গাম। কবিতাটোৰ নাম হ'ল পক্ষীকুলৰ অভিযন্তা। আকাৰত সৰু মই, কামত ডাঙৰ, বা সাজি সাজি মোৰ নালাগে ভাগৰ। বুকুৰ উমাল পাখি হয় ৰঙচুৱা, দেউকাৰ আগচোৱা হালধি বুলোৱা, ঠোঁট আৰু চকুৰ মন্দি বাদামী ৰঙৰ, টুকুৰা চৰাই মই চহকী মনৰ। ধন্যবাদ। ধন্যবাদ থাকিল। এতিয়া কোনে তুমি গাবা? বাহিৰ গুজৰ মাৰে আৰলে উঠ সোমোৱা মোৰ মাখে হয় গুণ গুণ হেৰৰে হোৱা হোৱা মেকুৰীবোৰে বুকে মিউ মিউ কৈ ফুৰে চুকে চুকে শিয়ালে কৰে হোৱা হোৱা মেকুৰীবোৰে বুকে মিউ মিউ কৈ ফুৰে চুকে চুকে। তোমাৰ নামটো? মোৰ নাম শ্ৰী কুলদীপ বৰা। মই মৰম লগা শিশুটি এই কুলদীপ, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। সঁচাকৈয়ে ফুটা নুফুটা মাতত ইমান সৰুতে কবিতা আবৃত্তি কৰিবলৈ চেষ্টা কৰিছে, মৰম লাগি গ'ল। আমি আকৌ আহিছোঁ এগৰাকী কণমানি ছাত্ৰীৰ ওচৰলৈ। তুমি কি গাবা? নমস্কাৰ, মোৰ নাম আস্থা ফুকন। মই এটা কবিতা গাম। কবিতাটোৰ নাম হ'ল পুৱাই শুই উঠি বেলিটিলৈ চাই দুই হাত মেলি দিলে চাই ঠিক পায় বেলি উঠে পূব দেখে পৃথিৱীলৈ পশ্চিম বাওঁ হাতত সো হাতে দক্ষিণ। ধন্যবাদ। সঁচাকৈয়ে আগতে আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে শিকিছিলোঁ নাকৰ পোনে পোনে পূব, পিঠিৰ পাছফালে পশ্চিম, বাওঁ হাতৰ পোনে পোনে উত্তৰ আৰু সোঁ হাতৰ পোনে পোনে দক্ষিণ। তেনেকৈ কোনোবাই শিকিছিলানে? সঁচাকৈয়ে আমি যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া আমাৰ প্ৰাথমিক বিদ্যালয়ত এনেকৈ ডেস্ক বেঞ্চৰ ব্যৱস্থা নাছিলেই। আমি একদম কঠ এখন লৈ যাব লাগিছিল আৰু তেনেকৈ পঢ়িছিলোঁ। এতিয়া তোমালোকে ইমান সুবিধা পাইছা, ভাল লাগিছেনে নাই? কি কি দিয়ে স্কুলৰ পৰা? কি কি দিয়ে? ছাৰে মৰম কৰে নাই? ছাৰ বাইদেউ কোন কোন আছে? মৰম কৰে নাই? কৰে। আৰু বাইদেউ মৰম কৰে। হয় নেকি? আৰু বিদ্যালয়ৰ ফালৰ পৰা কি কি দিছে? তোমালোকৰ ইউনিফৰ্মবিলাক দিছে নাই? দিছে। আৰু কি কি দিছে? আৰু আমাক কিতাপ দিছে। কিতাপ দিছে। সঁচাকৈয়ে আমাৰ প্ৰশাসনীয় এতিয়া বৰ্তমান আমাৰ শাসনীয় চৰকাৰখনক আমি ধন্যবাদ জনাব লাগিব। বৰ্তমান সময়ত যিসকল প্ৰাথমিক বিদ্যালয়, চৰকাৰী প্ৰাথমিক বিদ্যালয় তথা আছে, সেই বিদ্যালয়সমূহত আমাৰ শাসকীয় চৰকাৰখনে যিখিনি সুবিধা দিছে তাৰ বাবে আমি চৰকাৰখনক আন্তৰিক ধন্যবাদ জনাব লাগিব। কাৰণ কিছুমান এনেকুৱা আছে অভিভাৱক যিসকলে বৰ্তমান সমাজখনৰ লগত সংগতি খুৱাই তেওঁলোকক বস্তুখিনি যোগাৰ দিবলৈ সক্ষম নহয়। সেই অৱস্থাত আমাৰ চৰকাৰখনে যথেষ্ট সহায় কৰিছে। আমি যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলোঁ আমি পানী খাবলৈ এটা দমকল আছিল নাইবা এটা কুঁৱা আছিল, একেটা টিঙৰ পৰা একেটা গিলাচেৰে পানী খাইছিলোঁ। কিন্তু এতিয়া বৰ্তমান যুগত বৰ্তমান সময়ত সেইখিনি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়নে শিৱানী? সঁচাকৈ দেই, চৰকাৰখনৰ এই অগ্ৰণী ভূমিকাসমূহ সঁচাকৈ লেখত ল'বলগীয়া। গতিকে আমি এতিয়া এজন কণমানি শিশুৰ ওচৰলৈ যাম। তুমি কি কৰিবা? ওপৰৰ পৰা পৰিল টেকেলি, তাৰ ভিতৰত 100 ভেকুলী। উত্তৰটো কোনে পাৰিব? আৰু আন কোনোবাই জানা নেকি? জুপ জুপকৈ বহি থাকে, হেণ্ডছেক দিলেই বমি কৰে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চয়নিকা বৰা। আৰু
কোনে ক'বা যাৰ ঘৰত কলি গায় ঘাটে ঘাটে পানী খায়। উত্তৰটো নমস্কাৰ, মোৰ নাম শ্ৰী তৰুণ হাজৰিকা। ধন্যবাদ থাকিল। বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে। আমি প্ৰধান শিক্ষকৰ ওচৰলৈ গৈছোঁ। বৰ্তমান সময়ত আমাৰ অঞ্চলৰ বুলিয়ে সুধিছোঁ, আমাৰ অঞ্চলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত লগত ফেৰ মাৰিব পৰাকৈ আপোনাৰ বিদ্যালয়খন তথা এই কণ শিশুসকলক ইমান নিখুঁত আৰু নিপুণভাৱে যে আগবঢ়াই লৈ গৈছে, এই বিষয়ত আপুনি কি ক'ব? কিমান নিখুঁত আৰু কিমান শুদ্ধভাৱে আগবঢ়াব পাৰিছোঁ সেইটো নাজানো, সেইটো স্থানীয় অভিভাৱকৰ বিচাৰ বিবেচনা। এজন শিক্ষক হিচাপে এইটো মৌলিক কৰ্তব্য বুলি ভাবিছোঁ। ৰাজহুৱা খণ্ড বিদ্যালয়খনত বিশেষকৈ টাইমিং, আমাৰ বিদ্যালয়খনত এটা বস্তু আছে যে আমি 8:30 আমি শিক্ষকসকল উপস্থিত হওঁ। টাইমিংটোৰ ওপৰত আমি বিশেষ গুৰুত্ব দিওঁ। প্ৰাতঃসভাটোৱে আমাৰ এটা সাংঘাতিক ধৰণৰ শিক্ষা অনুষ্ঠান হয়। মোৰ সহযোগী সহশিক্ষক দীপক শইকীয়া আহি সেই প্ৰাতঃসভাটোতে মোটামুটি 30 মিনিটছৰ এবভ নেওতাৰ পৰা ধৰি পেলাই মানে সাঁথৰ বিভিন্ন ধৰণৰ কথাবিলাক তাতে আমাৰ আৰম্ভ হয়। আমি সময়টোক বিশেষভাৱে গুৰুত্ব দিওঁ। আন এটা গুৰুত্ব দিওঁ সমাজৰ সহযোগিতা। ইয়াতে ৰাইজে কি পাইছে নাজানো, মই যিমান পাৰোঁ প্ৰতি ঘৰ অভিভাৱকৰ গৃহলৈ মই নিজে যাওঁ। তেখেতসকলক প্ৰতি কথাতে মই সহযোগিতা বিচাৰোঁ আৰু আকুণ্ঠ সহযোগিতা তেখেতসকলে আগবঢ়াইছে। মানুহৰ মনৰ কথা, মানুহ এতিয়া প্ৰতিযোগিতামুখী চিন্তাধাৰা। মই ভাবোঁ যে যদি সৰগত দেৱৰাজ ইণ্ডোই এখন স্কুল খোলে, নাম দিয়ে যদি পাৰিজাত একাডেমি, মত্যৰ মানুহৰ আজিকালি ঢেৰ টকা পইচা, যাব পাৰে নোৱাৰে, ল'ৰা ছোৱালী নিব পাৰে নোৱাৰে, পাছৰ কথা অনলাইনত ইয়াৰ পৰা এডমিশ্যন ল'ব। এইটো এটা ফুটনি, কোনে ক'ত পঢ়ুৱাইছে। কিন্তু মই এটা কথা ভালকৈ জানো, মাদাৰ ইজ দ্য ফাৰ্ষ্ট টিচাৰ অফ চাইল্ড, হোম ইজ দ্য ফাৰ্ষ্ট স্কুল অফ চাইল্ড। গতিকে প্ৰাৰম্ভিক ষ্টেজত আমি আছোঁ যেতিয়া, যিমান পাৰোঁ আমি মানসিকভাৱে, কায়িকভাৱে, কৌশলগতভাৱে ল'ৰা ছোৱালীখিনিক কিমান আগাব পাৰোঁ তাৰ চেষ্টাৰ ভগৱানৰ কৃপাত আমি ত্ৰুটি কৰা নাই। সেইকাৰণে চাগে বৰ্তমান এই পৰ্যায়লৈকে আমি আহিছোঁ। আৰু অহা দিন ধৰি যিদিনাখনৰ পৰাই মই দায়িত্ব লৈছোঁ বিদ্যালয়ৰ, সেইদিনাখনৰ পৰা প্ৰতি মুহূৰ্ততে ল'ৰা ছোৱালীখিনি কেনেকৈ ক'লৈ কিমান দূৰ আগাব পাৰি, নতুন নতুন মেছেজ কি দিব, তেওঁলোকে কিমান ৰাখিব পাৰিছে পাছৰ কথা, কিন্তু আমি দিয়াটো মেইন কথা। 10% যদি ৰাখিব পাৰে বহুত উপকৃত হ'ব বুলি ভাবোঁ। আৰু গোটেই ছাত্ৰ ছাত্ৰীৰ লগত মোৰ চবতকৈ ডাঙৰ বিষয়টো মোক খুব ভয় কৰে, 1 নম্বৰ। 2 নম্বৰ অত্যন্ত ভাল পায়। সিহঁতে মানে হজমোলাৰ গুটি এটাও মোক নিদিয়াকৈ নাখায়, চবতকৈ ডাঙৰ কথা। তাৰ মাজে মাজে মই ভয়টো ভাঙিবৰ কাৰণে কেতিয়াবা বহি দিওঁ লেজাৰত, সিহঁতে মোক বেহেৰবাৰী মোহন সজায়, নিজৰ ক্লিপ চিলিপো আনি চুলিবিলাকত বান্ধে, কিবা কৰে, কাৰণ ভয়টো খালেও বেয়া হ'ব। মই এইবিলাকৰ লগতো জড়িত থাকোঁ। উদ্দেশ্য এটাই যে আমাৰ এই গ্ৰাম্য অঞ্চলৰ চহা জীৱনৰ পৰা আমি যদি ভালকৈ এটা এছেছ লওঁ, আজি অসমৰ প্ৰেক্ষাপটত যিখিনি ভাল মানুহ আছে, মই ডাঙৰ মানুহৰ কথা নকওঁ, ভাল মানুহবিলাক কিন্তু গ্ৰাম্য জীৱনৰ পৰাই যোৱা, আমাৰ এই বিদ্যালয়বিলাকৰ পৰাই যোৱা। সেইকাৰণে মই ভাবোঁ আমাৰ এই বিদ্যালয়বিলাকতো নিশ্চয়কৈ ইয়াৰ পৰাই যাব। কিন্তু অসুবিধা আছে, যিহেতু চৰকাৰে য'ত দিব লাগে ত'ত নাই দিয়া, য'ত শিক্ষক সৰহকৈ লাগে, য'ত 4th গ্ৰেডৰ ব্যৱস্থা লাগে, যিবিলাক দিব পৰা নাই। মোক কোনোবাই কয় আপুনি প্ৰধান শিক্ষক নহয় বোলো, মই 4টা চাকৰি কৰোঁ। মই চুইপাৰ, ল'ৰা ছোৱালীয়ে বমি কৰিলেও পেলাব লাগিব, মই চকীদাৰ, দুৱাৰ চুৱাৰ খুলিব লাগিব, মই কেৰেণী গাঁৱে গাঁৱে খবৰ দিব লাগিব, মই হেডমাষ্টাৰটোৰ নামতহে বাকী গোটেই কাম চলাই আছোঁ। সকলোখিনি এনেকৈ গৈ আছে। ধন্যবাদ। আন্তৰিক ধন্যবাদ জনালোঁ। আমি এই বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী বাইদেউ আপোনাৰ ওচৰলৈ গৈছোঁ, আপুনি কি ক'ব? মই ল'ৰা ছোৱালীখিনি কেনেকৈ আগবাঢ়ি যাব পাৰে সেইখিনি আমি ব্যৱস্থা কৰি আছোঁ। আৰু গাঁৱৰ মাতৃ গোটৰখিনিক দায়িত্ব দিয়া হৈছে যে আপোনালোকৰ ল'ৰা ছোৱালীক অকণমান আগুৱাই নিবৰ কাৰণে যত্ন কৰক। আমি স্কুলত থকা অৱস্থাত 2টা বজালৈকে আমি চাওঁ, তাৰ পাছততো আমি নাচাওঁ, ঘৰলৈ যায়। ঘৰত সেইখিনি তেখেতসকলে ব্যৱস্থা কৰিবলৈ ছাৰেও কয়, আমিও কওঁ। সেইটোৱে। ধন্যবাদ। ধন্যবাদ থাকিল বাইদেউলৈ। সঁচাকৈ শিৱানী, এগৰাকী শিক্ষকৰ মন্তব্য তুমি ল'লা। আমি এতিয়া এইখন বিদ্যালয়ৰে আন এগৰাকী সহশিক্ষক দীপক ছাৰৰ পৰা মন্তব্য বিচাৰিম। ইমান কণ শিশুসকলৰ লগত থাকি আপোনাৰ কেনেকুৱা লাগে? আপুনি কি পঢ়ায়? হয়, ধন্যবাদ। যিহেতু আমাৰ কোৱালিটি এডুকেশ্যন বৰ্তমান দৰকাৰ, যিহেতু আমাৰ কোৱান্টিটিটো নালাগে, কোৱালিটি যিটো গুণগত শিক্ষা চৰকাৰে কৈ আছে, যে গুণগত শিক্ষা দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক কেৱল পাঠ্যপুথিৰ জ্ঞানতে সীমাবদ্ধ নাৰাখি তেওঁলোকক কোৰ্চ স্কলাষ্টিক যিবিলাক আমি সহবিদ্যায়তনিক বুলি কওঁ,
সেইবিলাক কাৰ্যসূচীটো যদি আমি ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিব পাৰোঁ তেতিয়াহে আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ গৌৰৱ হৈ উঠিব আৰু দেশৰ সুনাগৰিক হ'ব। সেইকাৰণে আমি যদিও আমাৰ শিক্ষক কম তথাপিও আমি সময় পালেই ছাত্ৰ ছাত্ৰীক সহবিদ্যায়তনিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাই তেওঁলোকৰ মনৰ বা তেওঁলোকৰ অন্তৰ্নিহিত হৈ থকা সুপ্ত প্ৰতিভাবিলাক বিকাশ কৰি সমাজত তেওঁলোকক এজন সুস্থ নাগৰিক হিচাপে গঢ় দিয়াত আমি যথেষ্ট প্ৰয়াস কৰোঁ। কি বিষয় পঢ়ায়? হয়, আমি সকলোবিলাক বিষয়ে পঢ়াব লাগে। মই বিশেষকৈ ইংৰাজী বিষয়টো চাওঁ আৰু বাকী বিষয়সমূহ আমি কেতিয়াবা হয়তো গীত এটাও গুণগুণাই দিব লাগে ছাত্ৰ ছাত্ৰীৰ কাৰণে। আজিকালি যিহেতু ডিজিটেল মাধ্যমটো আমাৰ সহজলভ্য হৈছে, সেইকাৰণে আমি স্কুলত যি আমাৰ ইণ্টাৰনেট সুবিধা আছে সেই সুবিধাৰ সহায়ত আমি ছাত্ৰ ছাত্ৰীসকলক আমি সুৰ দিব নোৱাৰিলোঁ আমি ইউটিউবত এটা গীত শুনাই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক সেই পথেৰেই এটি গীত তেওঁলোকক গোৱাবলৈ আমি চেষ্টা কৰোঁ। অশেষ ধন্যবাদ জনাইছোঁ। অলপ আগতে আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰে ক'লে যে ঘৰখনেই শিক্ষাৰ কঠীয়াতলী আৰু মাকেই শিশুৰ প্ৰথম শিক্ষাগুৰু। এই বিদ্যালয়খনত আপোনালোকৰ শিশুকেইটা পঢ়িছে, আপোনালোকে কেনেকুৱা পাইছে? হয়, ভাল পাইছোঁ। ইয়াৰ মানে শিক্ষাগুৰুসকলো খুব বেছি মানে আন্তৰিকতাৰে ল'ৰা ছোৱালীক শিক্ষাদান দিয়ে। কেতিয়াবা আমাৰ দেৰি হৈ যায় ল'ৰা ছোৱালী পঠিওৱা, কিন্তু আমাতকৈও আগত তেওঁলোক আহি উপস্থিত হৈহি প্ৰাৰ্থনা কৰাইহি ধুনীয়াকৈ সকলো শিশুকে মৰম চেনেহেৰে সকলোকে পাঠদান দিয়ে। সকলো ভাল পাইছোঁ। ধন্যবাদ জনাইছোঁ। আন এগৰাকী অভিভাৱকৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। কেনেকুৱা পাইছে? ভালেই পাইছোঁ। আমি ছাৰসকলে খবৰ দিয়ে আমাৰ ঘৰে ঘৰে গৈ গুণোৎসৱত আমি মাতি গোটেই সহায় কৰোঁ। ইয়াত আহি ছাৰসকলে খবৰ দিলে আমি আহোঁ আৰু আমাৰ ইয়াৰ পৰা পঢ়ি পাছ কৰি গৈছে আমাৰ ছোৱালী, ডাঙৰ ছোৱালী বৰষা গগৈ, এতিয়া সৰু ছোৱালী আছে 2য় শ্ৰেণী এবাৰ। ছাৰে খবৰ দিলে আমি আহোঁ। ভালে পাইছোঁ আৰু কি ক'ম। আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী অভিভাৱকৰ ওচৰলৈ আমি যাবলৈ বিচাৰিম। আপোনাৰ শিশুটো এই বিদ্যালয়ত পঢ়িছে, কেনেকুৱা পাইছে? ভাল পাইছোঁ। বহুতখিনি আগবঢ়াই নিবৰ কাৰণে ছাৰসকলেও যত্ন কৰে, গতিকে আমাকো খবৰ দিয়ে। মাতৃ গোটৰ কাৰণে আমি আহোঁ, কিমানখিনি পাওঁ মানে আমি আগবাঢ়ি আহোঁ আৰু ল'ৰা ছোৱালীকো বহুত আগবঢ়াই নিবৰ কাৰণে বহুত যত্ন কৰে। সেইখিনিয়ে, ধন্যবাদ। ধন্যবাদ জনালোঁ। সঁচাকৈ মামু, আজি আমি এই বিদ্যালয়ত গীত, নৃত্য, কবিতা, সাঁথৰ আজি সকলো আমি উপভোগ কৰিলোঁ। আজি আমি এই বিদ্যালয়ত উপস্থিত থকা চৰকাৰী খণ্ডৰ এজন বিষয়া আপোনাৰ ওচৰলৈ আহিছোঁ। ছাৰ, আপুনি এই বিদ্যালয়ত উপস্থিত থাকি এই অনুষ্ঠানত আপোনাৰ কেনে অনুভৱ হৈছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? নমস্কাৰ। ঠাকুৰলনি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ প্ৰশান্তজ্যোতি বৰুৱাদেৱ, সংগীত সাধক শ্ৰদ্ধাৰ তুলসী গগৈ দেৱ, টুডে লাইভৰ বিষয়ববীয়াসকল, প্ৰথম খোজৰ শ্ৰদ্ধাৰ পিংকী বাইদেউ, শ্ৰদ্ধাৰ আই মাতৃসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আমাৰ প্ৰশান্তজ্যোতি ছাৰ এক্টিভিটি বহুত আছে। আমাৰ ছাৰে যি ব্যৱস্থা কৰিছে কণ কণ শিশুসকলৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কি পদক্ষেপ ল'লে তেওঁলোকে মনোযোগী হ'ব, আগবাঢ়ি যাব। তেখেতে তেওঁলোকক প্ৰতিভা বিকাশৰ কাৰণে সুযোগ সুবিধা দিছে। কোনোবাই নৃত্য কৰিছে, কোনোবাই ডেন্স কৰিছে, কোনোবাই কবিতা আবৃত্তি কৰিছে। এনে শিশুসকলৰ ভিতৰত যদি প্ৰতিভা থাকে, তেওঁলোকে যদি সুযোগ সুবিধা পায় নিশ্চয় ভৱিষ্যতলৈ আগুৱাই যাব পাৰিব। মই আই মাতৃসকলে এটা অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ প্ৰধান শিক্ষক ছাৰে যিয়ে বিদ্যালয়ৰ অনুষ্ঠান কিয় অনুষ্ঠিত নকৰে, আপোনালোকক যদি কিবা খবৰ দিয়ে আপোনালোকে নহাকৈ নাথাকিব। ধুনীয়া অনুষ্ঠান হৈছে, খুব ভাল লাগিছে। আমাৰ শনিবাৰে প্ৰায়ভাগ ফাৰ্ষ্ট ছেটাৰডে ছেকেণ্ড ছেটাৰডে বন্ধ থাকে, আমি অফিচত নাথাকোঁ, অইন খোলা বাৰত অফিচত থাকোঁ। এনেকুৱা অনুষ্ঠানত উপস্থিত হোৱা নাই, আজি প্ৰথমবাৰ হৈছোঁ, খুব ভাল লাগিছে। মই ল'ৰা ছোৱালীখিনিহে মন কৰিছোঁ তেওঁলোকে কিমান আগভাগ লৈছে। যেতিয়া আমাৰ বাইদেউসকলে কণ কণ শিশুসকলৰ মাজত সোমাই গৈছিলে, এজনক গাব দিছে বা অকণমান এটা নিজে কৈছে মই গাম বুলি, ভয় ভাৱটো নাইকিয়া হৈছে। আমাৰ কাম সেইটোৱে, আমি কণ কণ শিশুৰ পৰা ভয় ভাৱটো নাইকিয়া কৰিব লাগে।
সেই ভয় ভাৱ যেতিয়া নাইকিয়া হ'ব তেতিয়া তেওঁলোকে বিদ্যালয়ত যিটো লক্ষ্য লৈ আহিছে সেই লক্ষ্যত উপনীত হ'ব, শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব। ধন্যবাদ। ধন্যবাদ ছাৰ। বিদ্যালয়ে এই অনুষ্ঠানত আৰু এগৰাকী বাইদেউ উপস্থিত আছে। এই অনুষ্ঠানত উপস্থিত থাকি কেনে অনুভৱ কৰিছে? ধন্যবাদ শিৱানী। আজি এই টুডে লাইফৰ সকলো কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। লগতে আমাৰ ঠাকুৰদলনি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা শিক্ষাগুৰুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যাতে ইমান এটা সুন্দৰ পদক্ষেপ আজি আমি দেখা পাইছোঁ সন্মুখত। আমি য'ত থাকিব লাগে অভিভাৱক, শিক্ষক, শিশু, আজি আমি সকলোৱে মিলি ইমান ধুনীয়াকৈ শনিবৰীয়া চৌৰাটো উপভোগ কৰিছোঁ, তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু এই ক্ষেত্ৰত টুডে লাইফে খুব ধুনীয়া পদক্ষেপ হাতত লৈছে। আজি সঁচাকৈ আমি যেতিয়া প্ৰথম দেখিছিলোঁ এটা বৰগীতেৰে আৰম্ভ কৰি গোটেই সভাখন কণ কণ শিশুসকলে ইমান সুন্দৰভাৱে তেওঁলোকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। এই ক্ষেত্ৰত আমি প্ৰধান শিক্ষক মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে মই যেতিয়া প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ ফালৰ পৰা মোৰ এখন স্কুল পৰিছে, আমি 30খন স্কুলত নাৰায়ণপুৰ ব্লকৰ আণ্ডাৰত আমি কাম কৰি আছোঁ। মই অহা বেছিদিন হোৱা নাই, মই মাত্ৰ এমাহ হৈছে। আৰু এই এমাহৰ ভিতৰত মই প্ৰধান শিক্ষক, শিক্ষাগুৰু, অভিভাৱক, শিশু সকলোকে লগ পাই মই নথৈ আনন্দিত এইকাৰণে হৈছোঁ। আমাৰ এই শিশুসকলৰ মাজতে আছে ভৱিষ্যত আৰু সকলোৰে মাজত বহুত প্ৰতিভা আছে। আৰু এই প্ৰতিভাখিনি যেতিয়া তোমালোকে বা আমি তেওঁলোকৰ মাজত সোমাই থাকি কৰোঁ, তেওঁলোকৰ লগত যেতিয়া আমি কথা পাতোঁ তেতিয়াই গম পাওঁ তেওঁলোকৰ মাজত কিমান কি আছে, তেওঁলোকৰ মাজত অনন্য পাৰদৰ্শিতা আছে। আৰু সেইসমূহ মই ভাবোঁ টুডে লাইফে আগবঢ়াই লৈ যাওক। খুব ধুনীয়া পদক্ষেপ। আৰু ইয়াতে আমাৰ সকলো ছাৰ বাইদেউ লগ পাই মোৰ বহুত ভাল লাগিলে। যাতে এইটো ৰৈ নাযাওক আৰু আগবাঢ়ি যাওক, সেইটোৱে মই কামনা কৰিলোঁ। ধন্যবাদ। এইখিনিতে কথা এটা ক'বলৈ আহিছোঁ শিৱানীয়ে হয়তো নাজানে আমাৰ এই অঞ্চলৰ উদীয়মান এগৰাকী কণ্ঠশিল্পী পিংকী বা। আমি যেতিয়া একেবাৰে কণ আছিলোঁ, মোক আচলতে বিশেষকৈ নিপম দাহঁতে অভিনয় ক্ষেত্ৰখনত আঙুলিত ধৰি পেলাই লৈ গৈছিল। পিংকী বাহঁতে মিউজিকত গান গাই আমি মঞ্চত অভিনয় কৰোঁ। একেবাৰে সৰুৰ পৰা মোক শিকাইছে বা আমাৰ এই অঞ্চলটোৰ উদীয়মান এগৰাকী কণ্ঠশিল্পী বুলি ক'লেও পিংকী বা এতিয়া হয়তো সাংসাৰিক হোৱাৰ পৰা নিজৰ ব্যক্তিগত কামখিনিত আগবাঢ়ি গৈছে। এইখিনিতে আমি টুডে লাইভৰ দৰ্শকসকলক তথা উপস্থিত থকা সকলোকে আমাৰ পিংকী বাৰ ফালৰ পৰা এটি গান আমি শুনিব বিচাৰিম। ধন্যবাদ মামু। আচলতে সঁচাকৈ প্ৰতিভা থাকিলেও সময়ৰ অভাৱত আমাৰ বহুতখিনি থাকি গৈছে। আচলতে সাধনাৰ প্ৰয়োজন। আৰু ইয়াতে তুমি ক'লা যেতিয়া মই ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত গুণগুণাবলৈ ওলাইছোঁ, হয়তো ভুল হ'ব পাৰে, ক্ষমা কৰিবা। সেন্দুৰ সেন্দুৰ প্ৰভাতী সুৰুজ মোৰ গালে মুখে পৰিছে, সেন্দুৰ সেন্দুৰ প্ৰভাতী সুৰুজ মোৰ গালে মুখে পৰিছে, মনত পৰিছে যেন অস্তবেলিৰ বিদায় সনা চাৱনী, লগে লগে যেন দেখিছোঁ পুনৰ লৱণ কোমল মুখনি, মন পথাৰৰ সেউজ শস্যৰ মলয়াৰ মৃদু নাচোন, মনত পৰিছে যেন ডেকা গাভৰুৰ চেনেহীৰ সাজোন কাচোন, মৰমী গাঁৱৰ সোণালী ৰ'দ শাওনৰ কজলামে, ৰিম জিম বৰষুণ পৰিছে মনত সৰালি নাইলে, এয়া মাথো মোৰ গাঁও নহয়, এয়া মোৰ মৰমীয়া ঘৰমুখী পক্ষী আহিছোঁ উভতি পাবলৈ কোলাতে ঠাই, সেন্দুৰ সেন্দুৰ
প্ৰভাতী সুৰুজি মোৰ গালে মুখে পৰিছে, মোৰ গালে মুখে পৰিছে, মোৰ গালে মুখে পৰিছে। ধন্যবাদ। ধন্যবাদ থাকিল বাইদেউলৈ। আমি যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া এটা কথা মনলৈ আহে, আমি যেতিয়া স্কুললৈ আহিছিলোঁ ঘৰতে এমুঠি খাই আহিছিলোঁ আৰু যাওঁতেনে একদম বেগটো এঠাইত দলিয়াই কেতিয়া মায়ে কি বনাইছে মুঠতে ভাত দে খাওঁ আৰু তেনেকুৱা আছিলে। কিন্তু এতিয়া বৰ্তমান সেইটো কথা নহয়, বিদ্যালয়তে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হয়। আমি ঘৰখনত ভাত বনাওঁতে মানে ধৰি লওক 3জন বা 4জন মানুহৰ বাবে ভাত বনাওঁতেনে আমাৰ আমনি লাগি যায়। আপুনি সদায় ইমানখিনি শিশুৰ বাবে খাদ্য ৰন্ধন কৰে, কেনেকুৱা অনুভৱ আপোনাৰ? মোৰ অনুভৱ মানে কি, আপোনাৰ ক'বলগীয়া হ'লেতো অতীজৰ পৰাই ক'ব লাগিব। মই স্কুলৰ প্ৰতিষ্ঠাপক বুলি ক'লেও বেয়া নহয়। মই বন চিকুণৰ পৰা ধৰি আমাৰ এই নামঘৰৰ মই নামঘৰী আছিলোঁ 35 বছৰ কাৰ্যকাল। তাৰ মাজতে আমাৰ বৰপথাৰ পদ্মেশ্বৰ ছাৰ শইকীয়া আহি হেড মাষ্টৰ আছিলে তেখেত। তেতিয়া মই স্কুললৈ অহা যোৱা কৰি থাকোঁ। তেখেতে ক'লে, হেৰা তুমি এটা কাম কৰা, আমাৰ স্কুলৰ ৰান্ধনি ল'ব, তুমি ইয়াতে পষ্টটো লোৱা। কিন্তু এটা কথা, দৰখাস্ত 3খন দিলে, তুমি মই ধৰি 3খন নহ'লে 4খনেই দিয়ক, মই তোমাকহে নিযুক্তি কৰিম, তুমি দৰখাস্ত এখন লিখি আনা। এনেকৈ বুলি ছাৰে ক'লে, মই আনি দিলোঁ। দিয়াৰ পাছত মই প্ৰথম 3 বছৰমান এনেই খাটিলোঁ আৰু। খটা পাছত মোৰ এতিয়া এনেকুৱা এটা ভাল লাগে, স্কুললৈ নাহিলে মোৰ মনটো ভাল নালাগে। এহেঁতৰ মাজত যেন মই বৃন্দাবন মথুৰাৰ মাজতহে আছোঁ। এহেঁতক ভাতমুঠি দি মোক খুব চখ লাগে, খুব চেষ্টা কৰোঁ মই ভাতমুঠিৰ কাৰণে, আৰু সেই খুব আনন্দৰ কাৰণে মই আহি ধুনীয়াকৈ উপকৃত কৰি সিহঁতক মই চলাই আছোঁ। আৰু নাহিলে মোৰ ভাল নালাগে দেই। মই কোনো ক্ষতি নকৰোঁ সিহঁতৰ চাউল মুঠিত। ছাৰে বনা সোধো আহি পেলাই ছাৰ হ'ব লাগিব, মই হ'বনে আজি বোলে হ'ব, তেনেকৈ বুলি কয়। আৰু মই লাগি ভাগি মই খুব অপ্ৰাণ চেষ্টা কৰি সিহঁতক চাউল মুঠি দিয়াত মই চেষ্টা কৰোঁ। পইচা পাতি কিবা কিবি বৰ মই বিশেষ ধান্দা নকৰোঁ, চৰকাৰে যি দিছে সেয়ে হৈছে। মই এতিয়ালৈকে বৰ্তমান চলাই আছোঁ। এই 50 বছৰ হৈছেহি, সোণালী জয়ন্তীত ভৰি দিছেহি। আৰু ঈশ্বৰে এতিয়া সিহঁতৰ শিশুৰ আশীৰ্বাদতে নে কাৰ আশীৰ্বাদত নাজানো, মোৰ পৰামল কোনো হোৱা নাই, এতিয়ালৈকে মই চলি আছোঁ। কৃষ্ণ। সঁচাকৈয়ে এটা সৌভাগ্যৰ কথা, ইমানখিনি শিশুৰ কাৰণে খাদ্য ৰান্ধিব পোৱাটো ভাগ্যৰে কথা। আপুনি ঠিকেই কৈছে, আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ। আচলতে কণ শিশুসকলৰ লগত থাকিলে আমি যেন প্ৰতি মুহূৰ্ততে কথাই পাতি থাকিম, তেওঁলোকৰ লগত উমলিম, এনেকুৱা অনুভৱ হয়। তথাপিতো সময়ৰ আহ্বান আমি মানি চলিবই লাগিব। এতিয়া এই বিদ্যালয়ৰ এটি কণমানি শিশুৱে বক্তৃতা এটা দিবলৈ চেষ্টা কৰিছে, আহকচোন আমি তাকে শুনো। আমাৰ বিদ্যালয়খনৰ নাম হ'ল ঠাকুৰদলনি প্ৰাথমিক বিদ্যালয়। আমাৰ বিদ্যালয়খন 1976 চনত প্ৰতিষ্ঠা কৰা হৈছিল। আমাৰ বিদ্যালয়খন লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ঠাকুৰদলনি গাঁৱত অৱস্থিত। আমাৰ বিদ্যালয়খনত ক শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈকে আছে। মই এজন 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ। আমি বিদ্যালয়লৈ আহি প্ৰথমে বিদ্যালয়খন পৰিষ্কাৰ কৰি প্ৰাতঃসভা আৰম্ভ কৰোঁ। প্ৰাতঃসভা প্ৰাৰ্থনাৰে আৰম্ভ কৰি মহলোকৰ বাণী, নেওতা, কুইজ, সাঁথৰ, স্বাস্থ্যবাণী আৰু সংকল্পৰ পাছত ৰাষ্ট্ৰীয় সংগীতেৰে প্ৰাতঃসভা সামৰণি মৰা হয় আৰু আমি সকলো নিজৰ নিজৰ শ্ৰেণীকোঠাত বহোগৈ। আমাৰ বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা 46 জন। আমাৰ বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকল বহিবৰ বাবে ডেস্ক বেঞ্চ আছে। বিদ্যালয়খনত 3জন শিক্ষাগুৰুৰ লগতে মধ্যাহ্ন ভোজনৰ বাবে 2জন কৰ্মচাৰী আছে। আমাৰ বিদ্যালয়খনত এখন ধুনীয়া বাগিচা, এটা অংগনবাড়ী কেন্দ্ৰ আৰু এখন বাগিচা আছে। এখন খেলপথাৰ আছে। এই খেলপথাৰত আমি জিৰণিত খেলোঁ। আমাৰ বিদ্যালয়খনত এখন নতুনকৈ তোৰণ নিৰ্মাণ কৰি থকা হৈছে।
আমাৰ শিক্ষাগুৰুসকল শ্ৰেষ্ঠ শিক্ষাগুৰু। তেওঁলোকে আমাক নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰে। আমাৰ বিদ্যালয়খনত প্ৰতি শনিবাৰে শনিবাৰ চৰা পতা হয় আৰু ইয়াত সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। মই বিদ্যালয়খনক বহুত ভাল পাওঁ আৰু মই বিদ্যালয়খনক সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ চেষ্টা কৰিম। শেষত সকলোৱে উপস্থিতিত জাতীয় সংগীতেৰে বিদ্যালয়ৰ ছুটি দিয়া হয়। ধন্যবাদ। সঁচাকৈয়ে আমাৰ বিদ্যালয়খনৰ বিষয়ে সগৌৰৱে ক'ব পৰাকৈ শিশুটোৱে ইমান ধুনীয়াকৈ বক্তৃতাটো দিলে আমি তেওঁলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন আমি এই বিদ্যালয়ৰে এগৰাকী কণমানি শিশু ছাত্ৰীৰ দ্বাৰা এটি নৃত্য উপভোগ কৰোঁ। নৃত্যটিৰ পাছতে আমি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিম। আমি উপস্থিত আছিলোঁ ঠাকুৰ দলনি প্ৰাথমিক বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে। সময়ৰ আহ্বান, আমি অনুষ্ঠান সামৰণি মাৰিব লাগিব। টুডে লাইভৰ প্ৰথম প্ৰয়াস শনিবৰীয়া চৰাৰ পৰা মই মামু কাকতি, মই শিৱানী বৰাই আমি বিদায় মাগিছোঁ। চাবলৈ নাপাহৰিব টুডে লাইভ শনিবৰীয়া চৰা।